যি সময়ত আঙুলিৰ বুটাম টিপিলে সমগ্ৰ বিশ্বৰ কথা খবৰ জানিব পাৰি আৰু বিজ্ঞানৰ জয় জয়কাৰ সময় সেই সময়ত কিন্তু সভ্যতাৰ এতিয়াও আচলতে যেন পোহৰ নেদেখা এটা অঞ্চল বুলি ক'বলৈ ভুল নহ'ব যিহেতু এটা পৰিয়ালে সেইখন টেঙা যিখন আচলতে টিংৰাই ২ নং টিংৰাই নাহৰকটীয়া চাচনি অঞ্চলৰ এই অঞ্চলটোত কিন্তু এক বিষবাষ্প বিয়পাইছিল নৰবলিৰ দৰে যি ঘটনা সংঘটিত কৰিব বিচাৰিছিল তেনে ঘটনা আচলতে এইসকল লোক মোৰ কাষত যিসকল লোক আছে সেইসকল লোকে কিন্তু তৎপৰতাৰ বাবেই ৩গৰাকীকৈ লোক আচলতে প্ৰাণ ৰক্ষা পৰিল তাৰ পিছৰ ঘটনা এইসকল লোক এতিয়াও আচলতে শংকিত হৈ আছে কেনেদৰে সেই গোটেই চলনা আচলতে যিটো তান্ত্ৰিকতাৰ যিটো ভয় দেখুৱাই এইসকল লোকক সেই স্থানলৈ লৈ যোৱা হৈছিল কেনেদৰে আচলতে নৰবলিৰ পথাৰ দৰে যি ব্যৱস্থা আচলতে লৈ গৈছিল সেই ক্ষেত্ৰত নৱজ্যোতিয়ে গোটেই সমগ্ৰ বাতৰি সম্প্ৰচাৰ কৰিছিল যোৱাকালিৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিছিল আৰু যি আচলতে যেতিয়া আপুনি আহি গোটেই সমস্ত পৰিৱেশটো দেখিছিল এইসকল গাঁওবাসী লোকক কেনেদৰে আচলতে এই গোটেই ব্যৱস্থা তান্ত্ৰিকতাৰ ভয় দেখুৱাই এইসকল লোকক নৰবলিৰ দৰে যি প্ৰথা সেই ব্যৱস্থালৈ আচলতে পৰম্পৰাগত দোহাই দি তেনে এক আচলতে জঘন্য ঘটনা সংঘটিত কৰিব গৈছিল কি ক'ব এই গোটেই ঘটনাটো হয় মই প্ৰথমে কৈ ল'ব বিচাৰিছোঁ আচলতে এই সমগ্ৰ যিটো কাৰ্য আচলতে যিটো ঘটনা সংঘটিত হ'ল এটা জঘন্য ঘটনা আচলতে আজি যিটো বৰ্তমান যি প্ৰযুক্তিবিদ্যাৰ যুগ বিজ্ঞানৰ যুগ সেই সময়তে আচলতে দেখিবলৈ পোৱা গৈছে একাংশ লোক আজিও এই অন্ধবিশ্বাসৰ কৰাৰ গাহত আজিও আবদ্ধ হৈ আছে যাৰ ফলস্বৰূপে আজি দেখিবলৈ পোৱা গৈছে নাহৰকটীয়া চাচনি বৃহত্তৰ চাচনি মজাই এই ২ নং টিংৰাই গাঁৱত যোৱাকালি এইটো ঘটনা সংঘটিত হ'ল আচলতে ক'ব লাগিব এই অঞ্চলৰ লোকসকল যিসকল সচেতন ৰাইজ এই সচেতন ৰাইজৰ আচলতে প্ৰচেষ্টাৰ ফলত আচলতে এই ৩গৰাকী যি যুৱতী আচলতে প্ৰাণ ৰক্ষা হ'ল আৰু অকল সচেতন ৰাইজ যদি সচেতন নোহোৱা হ'লে সেইগৰাকী হয়তো সেই অন্ধবিশ্বাসৰ বলি হ'ল নিশ্চয়কৈ আচলতে সেই সচেতন ৰাইজৰ কাৰণে আচলতে হ'বলৈ এই ৩গৰাকী যুৱতী অকল ৩গৰাকী নহয় আমি সবিশেষ জানিব বিচাৰোঁ আচলতে আৰু 5গৰাকী যুৱককো আচলতে সেই যি পৰিয়ালটোৱে আচলতে তেওঁলোকক আচলতে যাদুৱে হ'ব তেওঁলোকক কি ক'ম মানে এই বৰ্তমান মই হয়তো ঔষধ পোৱা নাই তেওঁলোকক আচলতে মুহি লৈছে তেওঁলোকক আচলতে তেওঁলোকৰ যি প্ৰক্ৰিয়া তেওঁলোকে যিটো প্ৰক্ৰিয়াৰে আচলতে গাঁওবাসী ৰাইজক আচলতে স্বাৰ্থ সিদ্ধি কৰিবৰ বাবে তেনে ব্যৱস্থা কৰিছিল গাঁওবাসীৰ পৰা মন্তব্য অলপ যিসকল লোক আচলতে ভুক্তভোগী সেই স্থানত লৈ যোৱা হৈছিল কেনেকৈ লৈ গৈছিল আমাক প্ৰথমতে চকুৱে চালে মানে যোনে চাই তেওঁলোকক ধ্যান কৰিবলৈ দিয়ে ধ্যানত তেওঁলোকে নেপালে মানুহ ধ্যান কৰিব দিয়ে তাৰপিছত লৈ যায় কেনেকৈ লৈ যায় লৈ যায় মানে ধ্যান কৰিবলৈ দিয়ে ধ্যান যদি তেওঁলোকক নাপায় চকুৱে চাই দিয়ে তেওঁলোককে আমাক বলিস্থানলৈ লৈ যায় এইটো আচলতে এই গোটেই ঘটনাটো আচলতে বলিস্থানলৈ লৈ যায় কিবা খুৱাইছিল নেকি তেতিয়া তেওঁলোকে আমাক হাত ফুৱাই দিছিলে তাৰপৰা তেওঁলোকে গংগাজল খুৱাইছিলে তাৰপৰা কালি মোক নামঘৰত ৰাখিছিলে কালি মোক নামঘৰতে বলি দিব লৈছিলে কিন্তু গাঁৱৰ ৰাইজে আহি উদ্ধাৰ ৰক্ষা কৰিলে তাৰপৰা তেওঁলোকে তাহাঁতৰ লগতে মোক তাহাঁতৰ ঘৰলৈ লৈ গুচি গ'ল তাৰপৰা মোৰ তিতা কাপোৰে চেলেং চাদৰ চুৰিয়া দিয়ে পিন্ধি আছিলোঁ তিতা গাই আহি পিনি তাহাঁতৰ থানত যোনখন থানত তাহাঁতি পূজা কৰে সেইখন থানত মোক কিবা গংগাজল পানী ছটিয়াই দিলে তাৰপৰা ভিতৰলৈ গাঁৱৰ ৰাইজ গ'ল ভিতৰলৈ মাতি দিলে ভিতৰলৈ সোমাই দিলোঁ একো গম নোপোৱা কৰি দিলে অৱশ কৰি পেলালে আচলতে সেই গংগাজলৰ নামত কি দিয়া হৈছিল বা কি ষড়যন্ত্ৰ আছিল আচলতে কি যেতিয়া আমাৰ পুলিচ প্ৰশাসন আহিছিল আৰু আমি গাঁৱৰ ৰাইজো আছিলোঁ তেতিয়া পুলিচ প্ৰশাসনে তাত তেওঁলোকে নিজেই উদ্ধাৰ কৰিছিল তাত ভাং প্ৰায় 1.5 কেজিমান হ'ব বুলি আমি এইটো প্ৰায় 1.5 কেজিমান ভাং উদ্ধাৰ হৈছিল লগতে ছোৱালীকেইজনী উদ্ধাৰ কৰিছিল আৰু কিন্তু তেওঁলোকৰ ঘৰখন এতিয়াও ভাল ধৰণে তাত চোৱা হোৱা নাই কালি সেইবিলাক তেওঁলোকে তলা মাৰি দিছে VDPৰ দ্বাৰা আৰু এতিয়া কোনো সোমোৱা নাই তেওঁলোকৰ ভিতৰত হয়তো তালাচী চলালে আৰু কিবা বস্তু ওলাব পাৰে বা কিবা হ'ব পাৰে আৰু গাঁওবাসী ৰাইজ সম্পূৰ্ণ শংকিত হৈ আছে এই বিষয়টোক লৈ এতিয়াও প্ৰায় মানুহ অসুস্থ হৈ আছে ইমান সুস্থ হৈ উঠা নাই হ'লেও এইবিলাক আপোনালোকে দেখালে এওঁলোকৰ অৱস্থা একেবাৰে বেয়া ভালকৈ কথাই ক'ব নোৱাৰা হৈ আছে আৰু আমি ভাবিছোঁ এই তান্ত্ৰিকতাৰ যিটো গুৰি তেওঁলোকে য'ত কেন্দ্ৰবিন্দু এওঁলোকে আচলতে শিকি আছে বুলি আমি অনুভৱ কৰিছোঁ গতিকে যদিহে সেইটো আছে ইয়াৰ শিপাডাল উঘালি পেলাবলৈ ব্যৱস্থা যদি কৰে আমি নথৈ আনন্দিত হ'ম খুব সুখী হ'ম প্ৰশাসনে শিপাডাল উঘালি পেলাব লাগে কি ক'ব আপুনি কি ক'ব লাগে এই গোটেই ব্যৱস্থাটো আচলতে এগৰাকী মহিলা হিচাপে কি ক'ব এই ব্যৱস্থাটো আচলতে কেনেদৰে নকৰিলে আকৌ ঘূৰি যদি আহে আমাৰ ইয়ালৈ আৰু আকৌ কৰিব আৰু আমি যে কেলৈ সম্পূৰ্ণ কাহিনীবোৰ কৈ দিছোঁ আমাৰ ওপৰত আক্ষেপ লৈছে নহয় আক্ষেপ ল'লে আমাক আকৌ কৰিব তেনেকুৱা কোনে চাব তেতিয়া আমাক আক্ষেপ ল'ব প্ৰশাসনে ব্যৱস্থা ল'ব লাগে আৰু এগৰাকী আছে কি ক'ব মই নহাতে হেৰি কৰিম মোৰ যে হেৰি ডাক্তৰ ঘৰলৈ গ'লো গৈ পিনি মোৰ এতিয়াও ভাল হোৱা নাই কথা পাতিব নাই বিষাই আছে হেৰিয়ে আছে মোৰ একদম ক'বই কথা পোৱা নাই বিষাই থাকে এতিয়াও
হেৰি মোক বহুত হেৰি কৰি দিলে, একদম পেলাই দিলে। খোৱা পানী চানী খোৱালে, মাছল খোৱালে, খুৱাই পিনে এনেকৈ দিলে, এইবোৰ মোহাৰি দিলে চবতে, মোহাৰি একদম হেৰি কৰি আছে। এতিয়াও বিষাই আছে, কান্দি থাকোঁ মই এতিয়া। এয়া আচলতে ভুক্তভোগী চাঞ্চল্যকৰ যি ভাষ্য ইতিমধ্যে শুনি পালে প্ৰাঞ্জলসকলে, যি আচলতে যোৱাকালিৰ পৰা যিটো ঘটনা সংঘটিত হৈ আছে, এই সভ্যতাৰ দিনত আচলতে এইসকল লোকক কেনেদৰে আচলতে এই স্থানসমূহত বা যি টিংৰাই যি অঞ্চল ২ নং টিংৰাই অঞ্চল, নাহৰকটীয়া চাচনিৰ যিসমূহ অঞ্চল, এই অঞ্চলসমূহ আচলতে যদি গাঁওবাসী তৎপৰ নহ'ল হ'লে তেন্তে এই গাঁওবাসী লোকসকলে হয়তো সেই তান্ত্ৰিকতাৰ দৰে যি ভয় দেখুৱাই কিন্তু বিপদ আহিলেহেঁতেন। তেনে ক্ষেত্ৰত আচলতে গাঁৱত সজাগতাৰ প্ৰয়োজন আছে। যিসমূহ সামাজিক যি অনুষ্ঠান আছে, সেই অনুষ্ঠানসমূহ এই স্থানত আচলতে এই অঞ্চলসমূহত যি জ্ঞানৰ পোহৰ বিলাই যাতে অন্ধবিশ্বাস দূৰ কৰি এইসমূহ লোকক যাতে শিক্ষিত কৰি তুলিব পাৰে, সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অনাহত। আৰু প্ৰশাসনেও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে তেনেধৰণৰ যি তান্ত্ৰিকতা বা তেনেধৰণৰ যি অলৌকিকতা, সেই অলৌকিকতাৰ প্ৰতি যি আকৃষ্ট নহয়, এই বিপদলৈ যাতে নাযায় সেইসকল লোকক, তাৰ বাবে ৰক্ষা কৰাৰ বাবে যি ব্যৱস্থা, সেই ব্যৱস্থা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।